Good morning. সকলোৰে ভালনে? আমাৰো ভাল। মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। এতিয়া পাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। এতিয়া পাইছে 12টা। আজি অলপ দেৰি হ'ল গা ধোৱা। আৰু আজি স্পেচিয়েল দিন, বিশেষকৈ মোৰ কাৰণে। আজি হৈছে 28 আগষ্ট। আজি মানুহজনৰ জন্মদিন। তেওঁ ইয়াত নাই, তেওঁ বৰ্তমান বাহিৰতে আছে। আৰু তেওঁৰ হৈ সৰুকৈ চেলিব্ৰেশ্যন এটা কৰিম, যিহেতু বাহঁতৰ ঘৰত আছোঁ। আৰু বায়ে সৰুকৈ কেক এটা বনাব। আৰু সেইটোৱে আমি ভিডিঅ' কল কৰি ল'ম, তাৰপিছত কেক কটা হ'ব। আৰু শেষলৈকে চাই থাকিব, কি কৰোঁ কি নকৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম। তেন্তে ভিডিঅ'টো চাই থাকক। এয়া ধুনু শুই আছে, ফেন লাইনো গ'ল, এতিয়া উঠিবও পাৰে ঠিক নাই। আৰু সেই তাইক অলপ বেছি দিওঁ, তেতিয়াহ'লে আপোনালোকে চাই থাকিব। এয়া কেকত ক্ৰীম লগাই আছে আৰু গোটেইখিনি দেখাবলৈ নহ'ল। অঁ বায়ে প্ৰথম ট্ৰাই কৰিছে ক্ৰীম লগাই। এনেই কেকটো আগে পিছে বনাই আছে, আজি ফাৰ্ষ্ট মানে ডেক'ৰেশ্যন কৰিব কেকত। অঁ আৰু মাজতে মানে ভিডিঅ' কৰিবলৈ নহ'ল, মোবাইলটো চাৰ্জ নাছিলে, চাৰ্জত লগাই দিলোঁ। আকৌ এতিয়া দেখুৱাই দিছোঁ ক্ৰীম লগাওঁতেই। দেখিলে এতিয়া বহি আছে, দেখিছে নাই? ক'ত যোৱা? দেখা ক'ত যোৱা? হা এয়া আহিছোঁ পথাৰলৈ। আৰু ভাল লাগে এনেকৈ আহিবলৈ পালে। এয়া চাওক পথাৰ, ইমান ধুনীয়া সেউজীয়া পৰিৱেশ। বাইক ক'লোঁ আমিও যাওঁ, বায়ে গৰু নিব আহিছে, আমিও আহিছোঁ। আৰু মই আহিছোঁ, এয়া সৰু আহিছে, ধুনু আহিছে। একদম গৰম লাগিছে যে মাতটো ফুপাই ফুপাই আহিছে, হয়নে? তাইকো কোচত লৈ আহিছোঁ। এইফালে গৰু খুলি দিছে, পাক লাগি গ'ল। আৰু ইটো ৰখি আছে গৈ তাত। কি কৰি আছা? আৰু এইখন সৰু পথাৰ, ইয়াতকৈ আগলৈ ডাঙৰ এখন আছে। আপোনালোকক ভিডিঅ'ত দেখাইছিলোঁ শিৱৰাত্ৰি পূজাত যাওঁতে। মই ইয়াতে আছিলোঁ বাহঁতৰ ঘৰত। আৰু এইফালে মানুহ এটাই মাছ ধৰি আছে। ইয়াৰ পৰা ৰাতিপুৱা বায়েও ধৰি নিছে। কালিয়ে মানে বৰশী পাতি থোৱা আছিলে, আৰু তাত বৰশীত ডাঙৰ মাছ এটা লাগি আছে। মাছটোৰ নাম হৈছে শ'ল মাছ। আৰু ইয়াতে মানে গৰু দিয়া হয়, আৰু আগলৈও দিছে। ইয়াতে মানে ওচৰতো দি দিয়া মানুহে। আৰু সেউজীয়া পৰিৱেশ দেখি খুব ভাল লাগে, আৰু ময়ো আহি গ'লোঁ সেইকাৰণে। কি হ'ল দেহা? আহাইও তাত আছে, দূৰত আছে। আহাই সেই তাত আছে, দূৰত আছে আহাই। আহাই মানে জেঠাই, তাই মুখত ফুটি অহা নাই, সেইকাৰণে আহাই বুলি মাতিছে। এয়া চাওক চিঞৰি আছে জেঠাইকক। জেঠাইক আছে সেই তাত, আৰু তাই ইয়াৰ পৰাই চিঞৰি আছে। কোনে খাব পানী? তোমাৰ পানী কোনে খাব? কোনে খাব? তুমি নিজে খাবা, মোক নিদিয়া। বাবু কান্দিছে। পাপা কেক জীয়েকে কাটিছে দে। না পা হেপী বাৰ্থডে। দেখা নাই দেখা নাই দেখা। দেহা ভনী কাটিব দিয়া। এতিয়া হাতৰে লৈ লোৱা, হাতে লোৱা, পৰি যাব এতিয়া দেখোন। দি দে এতিয়া। কেক কাটা কাটি পেলা। ধুনীয়া আছে। মামিক দে। চাকুখনকে চলিছে জীয়েৰে। এনেকৈ কাটি দিয়া, এনেকৈ কাটি দিয়া। তুমি নিজেই কাটিবা। হা দেখিলে
কেক এনেকৈ কাটিলোঁ আৰু কেকৰ ডেক'ৰেশ্যনটো মানে নহ'ল, ক্ৰীমটো মানে কমকৈ ফিটা হ'ল, সেইকাৰণে ক্ৰীমটো ইমান ডাঠ নোহোৱাৰ কাৰণে মানে গলি গৈছে, সেয়েহে ইমান ডেক'ৰেশ্যন নহ'ল আৰু চিম্পুলকৈ থৈ দিলোঁ। আৰু সেয়া কেক কাটিলোঁ, তাৰপিছত সৰু সুৰা চেলিব্ৰেশ্যন, সেইটোৱে ভাল লাগিছে। আৰু তেনেহ'লে আপোনালোকক ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আকৌ নেক্সট ভিডিঅ' আহিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লগতে লাইক কমেণ্ট। Happy birthday.